হেপী ৰিপাব্লিক ডে'। যিহেতু ৰিপাব্লিক ডে' এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আপোনালোকৰ ওচৰত। ফুল ভিডিঅ'টো ইতিমধ্যে ইউটিউব চেনেলত দিয়াই হৈছে। আৰু ৰিপাব্লিক ডে' বুলি ক'বলৈ গ'লে আচলতে কিবা ট্ৰি কালাৰ বস্তু বনাবলৈ বহুত মন যায়, যিটো আচলতে ভেজিজে ভৰপূৰ আৰু খাবলৈও যাতে ভাল হয়। যিহেতু ট্ৰি কালাৰ বুলি ক'বলৈ গ'লে চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। ইয়াত মই কেৰট ইউজ কৰিছোঁ। এইটো হ'ল ফাৰ্ষ্ট লেয়াৰ। কেৰটত মই ইয়াত মছলা কিছুমানো দি দিছিলোঁ, আপোনালোকে মছলা নিজৰ অনুসৰি দিব পাৰে। আৰু ছেকেণ্ড লেয়াৰত মই হোৱাইট বুলি ক'বলৈ গ'লে মই মেয়নিজ ইউজ কৰিছোঁ। হোৱাইট মেয়নিজ, ক্ৰীম আৰু হোৱাইট মেয়নিজ দুটা মিক্স কৰি পেলাই এটা মেয়নিজ ইউজ কৰিছোঁ, যিটো হোৱাইট কালাৰ হৈ গৈছে। সৰহকৈ হোৱাইট দিছিলোঁ। আৰু ইয়াত মই হেলমেনছৰ মেয়নিজ ইউজ কৰিছোঁ। আপোনালোকে দৈও ইউজ কৰিব পাৰে। আপোনালোকে যদি মেয়নিজ ইউজ নকৰে তেতিয়া স্কিপ কৰি পেলাই আপোনালোকে ঘৰত বনোৱা দৈ নহ'লে কিনা দৈও ইউজ কৰিব পাৰে। যিহেতু হোৱাইট কালাৰ দিবই লাগে, সেইকাৰণে মই মেয়নিজ ইউজ কৰিছোঁ। যিহেতু আজি এটা স্পেচিয়েল ডে', সেইকাৰণে স্পেচিয়েল ডে' কাৰণে এটা স্পেচিয়েল ৰেচিপি। লগতে মই গ্ৰীণ কালাৰৰ কাৰণে মই কাকুম্বাৰ লগতে পালেং ধনিয়া এনেকৈ কাটি লৈছিলোঁ আৰু গ্ৰেট কৰি লৈছিলোঁ তিয়ঁহ। এতিয়া গোটেইখিনি একেলগে মই দি দিছোঁ। 3টা খোপোলা বনাইছোঁ। এতিয়া মোৰ ৰেডি হৈ গৈছে আৰু মই প্লেটিং কৰি লৈছোঁ। প্লেটিং কৰি লওঁতে যে ইমান সুন্দৰ হৈছে, আচলতে কালাৰটো বিভিন্ন ৰকমৰ হৈছে, 3 বৰণীয়া হৈছে ট্ৰি কালাৰ, সেইকাৰণে আৰু ভাল হৈছে। দেখিবলৈ যিমান সুন্দৰ হৈছিলে, খাবলৈও সিমান সুন্দৰ হৈছিলে। আপোনালোকেও এইটো ৰেচিপি ট্ৰাই কৰি চাব পাৰে। ইভিনিং টাইম নহ'লে ব্ৰেকফাষ্টত আপোনালোকে এনজয় কৰিব পাৰে। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বিশেষকৈ ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰি আছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ইতিমধ্যে মোৰ এনেকৈ সজোৱা হৈও গৈছে। কেনেকুৱানো লাগিছে কমেণ্টত জনাব। কালাৰফুল লগা নাইনে বাৰু সজাই দিয়াৰ পাছত? বহুত আচলতে টেষ্টি আছিলে। আপোনালোকেও যদি ট্ৰাই কৰি চোৱা নাই এনেকৈ, কেতিয়াবা ট্ৰাই কৰি চাব, খাই বহুত ভাল পাব। যিহেতু আজি স্পেচিয়েল ডে', সেইকাৰণে স্পেচিয়েল ডে' দিনাখন এইটো ৰেচিপি বনালোঁ।